আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অমৰে কৈ আছিল দিনক দিনে একেবাৰে দেৱীৰ দৰে হৈ পৰিছ জেদি। তেতিয়া আমি দেখিবলৈ পাইছোঁ ৰদালি মাত দিছিল প্ৰাক্তন প্ৰেয়সীক মনত পেলোৱাৰ দৰে মনত পেলাই থকা যে আজিকালি মগেম্বক কথাটো কি। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ মুনে কৈ আছিল আজিলৈকে তই তোৰ ভাগৰ কি সুখ ছেক্ৰিফাইচ কৰি পাইছ মাটোৰ কাৰণে এবাৰ কচোন ময়ো শুনি চাওঁ। তেতিয়া আমি দেখিবলৈ পাইছোঁ মাকে মাত দিছিল মুন তহঁতে কাইলৈ টিকেট কৰ। তেতিয়া আমি দেখিবলৈ পাইছোঁ মুনে মাত দিছিল কিন্তু মা। পুনৰ দেৱীয়ে কৈছিল কোনো কিন্তু নাই মোৰ কথা মানে শিলৰ ৰেখা। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ প্ৰথমে ৰদালিক কৈ আছিল তেনেকৈ কি চাইছা। তেতিয়া ৰদালি মাত দিছিল তোমাক বহুত মিছ কৰিম। পুনৰ প্ৰথমে কৈছিল মানে। সেই বন্ধু-বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।